মানুহক জ্যেষ্ঠক শ্ৰদ্ধা কৰি আছে, মহিলাক সন্মান দি আছে। লিখা পঢ়াৰ কাৰণে আপোনাৰ এই মহিলা কি কয় এইটোক আপোনাৰ নিযুত মইনা আঁচনি তেখেতে দিলে। ইয়াৰ পাছত আপোনাৰ এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি 2 লাখ টকা 8 বছৰ পাৰত দিব লাগে। 8 বছৰ তাও 557জনে পালে আমাৰ বিনাকান্দিত। তে মানুহে এইবিলাক পাই চিন্তা কৰি আছে যে এই চৰকাৰটো গুচি গ'লে আমি পাম নেকি, যিহেতু 70 বছৰ আমাক কংগ্ৰেছে দিয়া নাই। গতিকে মানুহে মন মেলি লৈছে নাই আমি চৰকাৰৰ লগত থাকিম। 10,000 মানুহক চাকৰি দিলে। গতিকে এইবিলাক বস্তু বিনা পইচা হৈ আছে, মানুহে পাই আছে। কৰাপশ্যন কমি গৈছে, বাৰ্থ চাৰ্টৰ কাৰণে আমি কৰি আছোঁ। গতিকে মানুহে ভাবিছে যে বিজেপি চৰকাৰ আহিলেই উন্নয়ন হ'ব, নহ'লে একো নহয়। সেইকাৰণে মানুহ বিজেপিক আঁকোৱালি লৈছে। আজি প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি যিটো ৰেলী হৈছে আমাৰ বিজেপি দলৰ, এইটো ৰেলীত এটা কথা গম পাইছোঁ যে আজি কোনো মানুহ এনেকুৱা বাকী নাই, চব মানুহে পৰিৱৰ্তনটো বিচাৰে। আৰু আমাৰ মুছলিম মানুহবিলাকে এটা বস্তু ভয় খায়, UDF আৰু কংগ্ৰেছৰ নেতাবিলাকে ভয় খুৱায় যে বিজেপিলৈ নাযাবা। ময়ো এজন মুছলিম ল'ৰা হওক, ইয়াৰ পিছতো আমি বিজেপিৰ লগত যোগদান দিছোঁ আৰু বিজেপিৰ লগত থাকিম। কাৰণ বিজেপি দলে আমাক কোনো হাৰাশাস্তি দিয়া নাই। যিটো কৰিছে কংগ্ৰেছৰ দিনত কৰি গৈছে আৰু বিজেপি চৰকাৰৰ দিনত এইটো কমপ্লিট হৈছে। সেইটো হোৱাৰ কাৰণে মানুহে চব ভাবে যে বিজেপি কৰি আছে, একচুৱেলিটো এইটো বিজেপি কৰা নাই। আৰু চাওক, আৰু এটা কথা, বিজেপি দলৰ যেনেকৈ ৰেচন কাৰ্ডৰ চাউল সকলোৱে খাই আছে, UDFৰ মানুহেও পাই আছে, কংগ্ৰেছৰ মানুহেও খাই আছে। আকৌ কয় যে সিহঁতে একো নাপায়। অৰুণোদয় যেনেকৈ অৰুণোদয় চবে পাই আছে, UDFে কংগ্ৰেছে চবে পাই আছে। গতিকে বিজেপিৰ মাজত হিংসা বস্তুটো নাই। আৰু আমি ক'বলৈ গ'লে হিংসাটো নাই যেতিয়া আমি বিজেপিৰ লগত থকাটো ভাল। আৰু সকলোকে এইটোৱে আমি আমন্ত্ৰণ কৰি আছোঁ যে আহক, আমাৰ লগত যোগদান কৰক। আমি সকলোৱে একেলগে মিলি বিজেপিত যোগদান দি আমাৰ হবিব মহম্মদ ডাঙৰীয়াক আগবঢ়াই লৈ যাওঁ বুলি আশাবাদী। আগন্তুক দিনত 100% বিজেপি চৰকাৰ হ'ব, ইয়াত কোনো আৰু ডাউট নাই। গতিকে বিজেপিৰ লগত থকাটো ভাল, এইটো ইমানখিনিয়ে মই ক'লোঁ। আৰু তৰম ভাৰত মাতা কি জয়। বিভিন্ন ৰাইজে জানি লোৱা, বিভিন্ন ৰাইজে ভাবি লোৱা, নিমখ খোৱা যাৰ হয় গুণ গোৱা তাৰ। বৰ্তমানলৈকে আমাৰ অতি চেনেহৰ মৰমৰ মাননীয় সন্মানীয় ভাৰতীয় জনতা দলৰ মহম্মদ হবিব চৌধুৰী মহোদয় ডাঙৰীয়া আমাৰ বিন্নাখান্দি সমষ্টিখনত আহিলে বিভিন্ন দুখীয়া ৰাইজক চাবলৈ। আমাৰ বিধায়কৰ মই জানো এটা চকু দুটা নহয়, দুটা চকু তিনিটা নহয়, ৰঙা নীলা দেখি নাপায়। সকলো বিভিন্ন ৰাইজক এটা চকুৰে চাব। মহম্মদ হবিব চৌধুৰী চাহাবক বহুমূলীয়া ভোটদান কৰি চেনেহৰ মৰমত তেহেঁতে পটিয়াম দিছপুৰলৈ ফুলাল গামছা আদৰি বিন্নাখান্দি সমষ্টিৰ উন্নয়ন হ'ব। মই এজন অন্ধ মানুহ হৈ আশীৰ্বাদ দিছোঁ বিভিন্ন ৰাইজলৈ বিন্নাখান্দি সমষ্টিৰ উন্নয়ন হ'ব বুলি মোৰ মন্তব্য। আৰু আমাৰ অতি চেনেহৰ মৰমৰ মাননীয় সন্মানীয় ডাক্তৰ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক বিভিন্ন মহিলাগৰাকীক অৰুণোদয় আঁচনি, বাবু আঁচনি, মইনা আঁচনি দি আছে। সেই আঁচনি আজি কিমান বছৰ হ'ল, কিমান নেতা লিডাৰ সকলোৱে কিমান মন্ত্ৰী মিনিষ্টাৰ আহিলে দিয়া নাই কিয়? অকলে দিনে কোনে আমাৰ অতি চেনেহৰ মৰমৰ মাননীয় সন্মানীয় ডাক্তৰ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া মমাইদেৱে সহায় কৰিলে, ৰিণিকী শৰ্মা মামিজানে সহায় কৰি আছে, মামিজান আঁচনি, মামি কলম আঁচনি মামিজানে সহায় কৰি আছে। তেতিয়া বিভিন্ন মহিলাগৰাকী আই বাইদেউ পেহী মাহী সকলো বৰিষ্ঠানলৈ মই এজন অন্ধ মানুহে অনুৰোধ জনাইছোঁ, বহুমূলীয়া ভোটদান কৰি মাননীয় সন্মানীয় মহম্মদ হবিব চৌধুৰীক পঠিয়াম। সকলো মিলি দিছপুৰলৈ ফুলাল গামছা আদৰি, যেনেকৈ ফুলাল গামছা
আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজসকল, আমি সিদ্ধান্ত লৈছিলোঁ যে প্ৰত্যেক মণ্ডলত আমি এখন ৰেলী কৰিম। প্ৰথমত আমি এটা নৰ্মেল ৰেলী কৰিলোঁ। দেখা পালোঁ যে আমাৰ কাৰ্যকৰ্তা আৰু ৰাইজসকলে ভাল পাই আছে। ইয়াৰ পাছত আমি ব্যৱস্থা মণ্ডলৰ এখন ৰেলী কৰিলোঁ। ইয়াৰ পাছত আমি দবকাম মণ্ডলৰ এখন ৰেলী কৰিলোঁ। আৰু আজি আমাৰ ৰেলী হৈ আছে বিন্নাকান্দি মণ্ডলত। এই বিন্নাকান্দি মণ্ডলত আমি বুৰুংগাতলিৰ শিৱপুৰ মাদ্ৰাছাৰ শিৱপুৰ ফিল্ডৰ পৰা আমি ষ্টাৰ্ট কৰিম, য'তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াতে মিটিং কৰি গৈছিলে। আমি বুৰুংগা হৈ জয়নগৰ গৈ, জয়নগৰৰ পাছত আমি নমাটি যাম, নমাটিৰ পাছত আমি উতাৰগাঁও হৈ আমি চাংমাজিত গৈ আমাৰ ৰেলীটো শেষ কৰিম। আমি সকলো মিলি এইবাৰ সিদ্ধান্ত লৈছো যে ৰেলী আৰু মিটিং একলগত কৰিলে ৰেলী ষ্টাৰ্ট হওঁতে দেৰি হৈ যায়, আৰু যোনটো আমি ৰোড মেপ বনাওঁ তাত যোৱাৰ আগত মিটিঙৰ পৰা ফোন আহে যে মানুহ বহি আছে, আপোনালোকে ৰেলী শেষ কৰি আহক। যোৱাবাৰো আমাৰ ৰেলী আমি কমপ্লিট কৰিব পৰা নাই, 7টা জিপি আছিলে। গতিকে এইবাৰ আমি ৰেলীৰ লগত মিটিং ৰখা নাই, যিহেতু আমাৰ ৰেলীটো 3-4 ঘণ্টাৰ হৈ যায়। আপোনাক সকলোক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আজি আহি এই ৰেলীত যোগদান কৰিছে, নিজৰ সময় দিছে, নিজৰ সকলো ব্যৱস্থা লৈ আপোনালোকে আহিছে। মই অন্তৰস্থলীৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ৰেলী পৰিৱৰ্তনৰ যাত্ৰা উন্নয়নৰ দিশে বিন্নাকান্দি সমষ্টি আমি এই ৰেলীটো কৰি আছো। ৰাইজৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।